উজনি অসমত ধৰ্মান্তৰকৰণৰ ভয়ংকৰ জাল আৰু এই কথা একেবাৰে নতুন নহয় বহু দিনৰ পূৰ্বৰে পৰা উজনি অসমত বিশেষকৈ এটা চক্ৰই অতি সংগোপনে একাংশ লোকক ধৰ্মান্তৰকৰণৰ চেষ্টা চলাই আছে হেতু মিথ্যাচাৰ অন্ধবিশ্বাস এনেকুৱা কিছুমান কথাৰে তেওঁলোকে একাংশ লোকক টাৰ্গেট কৰি লয় বিশেষকৈ যিসকল লোক যিবোৰ অঞ্চল অনগ্ৰসৰ অঞ্চল যিবোৰ অঞ্চলৰ উন্নয়ন হোৱা নাই অশিক্ষিত একাংশ লোক যিসকলৰ লোকৰ ওচৰত শিক্ষা নাই যিসকল লোকৰ ওপৰত শিক্ষাৰ পোহৰ পৰা নাই আৰু দ্বিতীয়তে যিসকল লোক ৰোগীয়া লোক তেনেকুৱা লোকক কিন্তু তেওঁলোকে বাছনি কৰি লয় বা তেনেকুৱা সমূহ অঞ্চলত গৈ পেলাই একাংশ খ্ৰীষ্টান মিছনাৰীৰ এটা চক্ৰ আছে যি সংগোপনে অসমত এই খ্ৰীষ্টান মিছনাৰীসকলৰ যোগেদি ধৰ্মান্তৰকৰণ চলি আছে যিটো বৰ্তমান সময়ত অসমৰ জাতিসত্তালৈ এটা ভাবুকিত পৰিণত হৈছে কাৰণ একাংশ খিলঞ্জীয়া লোকক যিসকল লোকক তাৰ বাবে চৰকাৰো দায়ী কাৰণ চৰকাৰে সেইসকল লোকৰ ওচৰলৈ পৰ্যাপ্ত পৰিমাণৰ সুবিধা দিব পৰা নাই তেওঁলোকৰ সেই অঞ্চলসমূহত উন্নয়নৰ পোহৰ পৰা নাই কিন্তু সেই অঞ্চলসমূহৰ সেই লোকসকলক তেওঁলোকে কিন্তু নিজৰ মতে নিজৰ ধৰ্মটো ত্যাগ কৰিব বিচৰা নাছিল কিন্তু তেওঁলোকক মিথ্যাচাৰ প্ৰলোভন একাংশ অন্ধবিশ্বাসৰ মাজলৈ নি তেওঁলোকে কিন্তু ধৰ্মান্তৰকৰণ কৰে ভয়ংকৰ জাল বিশেষকৈ এইবাৰ খবৰ আহিছে যোৰহাটৰ পৰা কিছুদিন পূৰ্বে আমি দেখুৱাইছিলোঁ প্ৰথমতে মৰাণত এটা চক্ৰ ধৰা পৰিছিল তাৰ পিছত কিছুদিন পূৰ্বে আমি তিনিচুকীয়াত দেখা পাইছিলোঁ তাৰ পিছত দক্ষিণ কামৰূপত দেখা পাইছিলোঁ শেহতীয়াকৈ যোৰহাটত আৰু যোৰহাটত এজন ব্যক্তিক ইতিমধ্যে আটক কৰা হৈছে তেওঁ হৈছে কানাডাৰ নাগৰিক সমগ্ৰ ঘটনা জনাইছোঁ যোৰহাটত সৰ্বসাধাৰণ লোকক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰকৰণৰ চেষ্টা কৰা কানাডাৰ নাগৰিক ব্ৰেণ্ডন জোৱেল ডিভেল্টক যেতিয়া গ্ৰেপ্তাৰ কৰিলে তেতিয়া কিন্তু যোৰহাট আৰক্ষীৰ ওচৰত ন তথ্য আহি পৰিলে কাৰণ এইজন লোকে বিগত প্ৰায় 3 বছৰৰো অধিক সময় যোৰহাটত আছিল আৰু তেওঁ যোৰহাটত থকাৰ সময়ত যোৰহাটৰ বিভিন্ন অঞ্চলত তেওঁ ধৰ্মান্তৰকৰণৰ কামত জড়িত হৈ আছিল যোৰহাটৰ বিভিন্ন পিছপৰা অঞ্চলত গৈছিল গৈ তেওঁ একাংশ লোকক খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা চলাইছিল আৰু বহু লোকক ইতিমধ্যে খ্ৰীষ্টান ধৰ্মলৈ কিন্তু তেওঁ ধৰ্মান্তৰিত কৰিছে আৰু এই আটক কৰা কানাডাৰ নাগৰিক ব্ৰেণ্ডন জোৱেল ডিভেল্টক যেতিয়া ধৰিলে তেতিয়া আটাইতকৈ গম পোৱা হ'ল যে যোৰহাটৰ মাজমজিয়াত থকা যেটো মিছন কম্পাউণ্ড আছে মিছন কম্পাউণ্ডত গ্ৰেছ চাৰ্চ নামৰ এটা গীৰ্জা চলাই আছিল এজন ব্যক্তিয়ে যিজন নাম হৈছে ব্ৰেণ্ডন জোৱেলে মিছন কেম্পাছত থাকি যোৰহাট চহৰৰ মাজমজিয়াত তাত থাকি পেলাই গ্ৰেছ চাৰ্চ নামৰ এটা গীৰ্জা পৰিচালনা কৰিছিল আৰু তেওঁ হৈছে কানাডাৰ নাগৰিক 2021 চনতে তেখেতৰ টুৰিষ্ট ভিসা শেষ হৈছিল এটো ডাঙৰ কথা 2021 চনত আহিছিল ক্ষমা কৰিব 2021 চনত তেওঁ ভিসা লৈ আহিছিল আৰু 3 বছৰ যোৰহাটত থাকি পেলাই তেওঁ কিন্তু এই খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ চলাই আছিল আৰু 7 জানুৱাৰী তেখেতৰ টুৰিষ্ট ভিসা শেষ হৈছিল আৰু তেওঁ নিয়ম মতে ভাৰত এৰি যাব লাগিছিল কিন্তু যোৱা নাছিল তেতিয়া যোৰহাট আৰক্ষীৰ হাতত তেওঁক আটক কৰিলে আটক কৰাৰ লগে লগে কিন্তু পোহৰলৈ আহিল যে তেওঁ কেনেদৰে যোৰহাট চহৰৰ লগতে যোৰহাটৰ আশে-পাশে থকা অঞ্চলসমূহত গৈ একাংশ ৰোগীয়া লোক বা একাংশ পিছপৰা শ্ৰেণীৰ লোকক যিসকল দুখীয়া লোক আছে তেওঁলোকক ধৰ্মান্তৰকৰণৰ বাবে কি কাম কৰিছিল বিশেষকৈ আমি আগতে জনাইছো যে এই ধৰ্মান্তৰকৰণৰ যেটো প্ৰক্ৰিয়া আছে এটা চক্ৰ আছে তেওঁলোকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেখেতলোকে এতিয়াও হিচৰিত হৈ আছে 7জনীয়া 8জনীয়া এনেকুৱা দল থাকে দল গৈ এটা অঞ্চলত তেওঁলোকে বাহৰ পাতি তেওঁলোকে প্ৰথমতে 2-3জন ব্যক্তিক তেখেতলোকৰ মাজলৈ বা তেখেতলোকৰ ধৰ্মলৈ আকৰ্ষিত কৰি সেই স্থানীয় ব্যক্তিজনৰ জৰিয়তে অন্য লোকসকলক ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়ালৈ তেওঁলোকে আনিব বিচাৰে বা খ্ৰীষ্টান ধৰ্মৰ কৰিব বিচাৰে আটাইতকৈ ডাঙৰ কথা যে এই যি লুপ দিয়া হয় প্ৰথমতে তেওঁলোকক আটাইতকৈ ডাঙৰ কথা যে যিসকল লোক আছে এতিয়া সকলোৰে মনত প্ৰশ্ন হ'ব যিসকল লোক বা যিসকল ব্যক্তি আছে যিসকলক দুখীয়া বা তেখেতলোক অশিক্ষিত বা তেখেতলোক ৰোগীয়া সেই লোকসকলে খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৰ্ষিত হয় কেনেকৈ কাৰণ খ্ৰীষ্টান ধৰ্মৰ লগত আমি যদি প্ৰথমতে যদি ক'বলৈ যাওঁ বাইবেলখন ইংৰাজী ভাষাৰ কথা প্ৰথম মনলৈ আহে কিন্তু এই যি চক্ৰটো আছে যি ধৰ্মান্তৰকৰণ চক্ৰ প্ৰক্ৰিয়াত জড়িত হৈ আছে তেওঁলোকে কিন্তু সহজ উপায় হিচাপে সেই যিসকল বাইবেলৰ যিবোৰ লিখা আছে বা বাণী আছে সেই বাণীসমূহ তেওঁলোকে যিটো অঞ্চলৰ লোক থাকে যেনেকুৱা ধৰণৰ ব্যক্তি থাকে ধৰক চাহ জনগোষ্ঠী অঞ্চললৈ গ'ল তেওঁলোকে চাহ জনগোষ্ঠীয় ভাষাত সেই কিতাপসমূহ তেওঁলোকে ট্ৰান্সলেট কৰি লৈ যায় বা অনুবাদ কৰি লৈ যায় যাতে সেই লোকসকলে সেই পঢ়িব পাৰে বা তেওঁলোকক কোনোবাই সেই তেওঁলোকৰ নিজৰ ভাষাত ক'লে যাতে তেওঁলোকে এই বাণীসমূহ ল'ব পাৰে বা খ্ৰীষ্টান ধৰ্মৰ প্ৰতি তেওঁলোক আকৰ্ষিত হ'ব পাৰে ধৰক তেওঁলোক মিচিং গাঁওখনলৈ গৈছে তেন্তে মিচিং গাঁওখনলৈ যোৱা সময়ত তেওঁলোকে মিচিং ভাষালৈ সেই বাইবেলখন তেওঁলোকে অনুবাদ কৰি লৈ যায় বা তেওঁলোকৰ যিখন বাণী আছে সেই বাণীসমূহ বা টেপ ৰেকৰ্ড আকাৰত তেওঁলোকে লৈ যায় অডিঅ' আকাৰত তেওঁলোকে লৈ যায় গতিকে তেনেকুৱা ধৰণৰে এতিয়াও বিশেষকৈ উজনি অসমত ধৰ্মান্তৰকৰণৰ জাল পাতিছে আৰু যোৰহাট চহৰত যিজন ব্যক্তি ধৰা পৰিল কানাডাৰ নাগৰিক
ইয়াৰ পূৰ্বে নুমলীগড়তো দুজন ছুইডেন নাগৰিকক ধৰিছিল আৰক্ষীয়ে তেওঁলোকক কিন্তু ধৰ্মান্তৰকৰণৰ বাবে ইয়ালৈ আহিছিল গতিকে ছুইডেনৰ পৰা মানুহ আহিছে কানাডাৰ পৰা মানুহ আহিছে উজনি অসমত বা অসমত বিভিন্ন প্ৰান্তত এনে ধৰণৰে কিন্তু ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়া চলি আছে যিটো অসমীয়া জাতিৰ বাবে এটা ভয়ংকৰ দিশ বুলি ইতিমধ্যে চিহ্নিত কৰা হৈছে কাৰণ একাংশ খিলঞ্জীয়া লোকসকলক তেওঁলোকে টাৰ্গেট কৰে আৰু ইয়াৰ পূৰ্বে আমি দেখিছিলোঁ তিনিচুকীয়াত 7খন গাঁৱৰ 12টাকৈ মৰাণ জনগোষ্ঠীৰ পৰিয়ালক যিসকল লোক বিশেষকৈ তেওঁলোকে বৈষ্ণৱ আদৰ্শৰে তেওঁলোকে থাকে তেওঁলোকৰ সত্ৰ আছে দিনজয় সত্ৰ সেই সত্ৰৰ যিসকল দীক্ষিত লোক তেওঁলোকক এই খ্ৰীষ্টান মিছনেৰী একাংশ লোকে খ্ৰীষ্টান ধৰ্মলৈ কিন্তু তেওঁলোকে ধৰ্মান্তৰকৰণ কৰিছিল পিছত বহু পলমকৈ একাংশ মটক আৰু মৰাণ জনগোষ্ঠীৰ যিসকল সংগঠন আছে তেওঁলোকৰ চকুত পৰে তাৰ পিছতে কিন্তু সেই লোকসকলক তাৰ পৰা খেদি পঠিওৱা হয় গতিকে তাতো একে দেখা পোৱা গৈছিল যে একাংশ ৰোগীয়া লোকক তেওঁলোকে প্ৰথমতে কেৱল যীশুৰ নাম ললেই তেওঁলোকে ৰোগৰ পৰা নিৰাময় হ'ব বা ৰোগ নহয় এনেকুৱা ধৰণৰ প্ৰলোভন দিছিল লগতে প্ৰথম পৰ্যায়ত তেওঁলোকে এই দুখীয়া লোকসকলৰ হাতত কিছুমান টকা দিয়ে কিছু পৰ্যায়ৰ টকা দিয়ে সেই টকা যেতিয়া প্ৰথমতে সেই লোকসকলে পায় কাৰণ যিসকল লোকৰ ওচৰত পৰ্যাপ্ত চৰকাৰী আঁচনি নাই তাৰ বাবে চৰকাৰকো দোষাৰোপ কৰিব লাগিব কাৰণ চৰকাৰৰ যিবোৰ প্ৰতিনিধি আছে আমাৰ যিবোৰ পিছপৰা অঞ্চল আছে এক বিশেষকৈ যিসকল পঞ্চায়ত প্ৰতিনিধি আছে তেওঁলোকে পিছপৰা অঞ্চলৰ লোকসকলক চৰকাৰী আঁচনিসমূহৰ বাবে আমন্ত্ৰিত নকৰে বা তেওঁলোকৰ ওচৰলৈ নাযায় যাৰ বাবে সেই লোকসকলে চৰকাৰী আঁচনি থকাৰ পাছতো তেওঁলোকে বিনামূলীয়া চাউল নাপায় বা অন্য যিবোৰ বিনামূলীয়া আঁচনি আছে আঁচনিসমূহৰ মাজত তেওঁলোক নাই যাৰ বাবে এই খ্ৰীষ্টান মিছনেৰীসকলে তাৰে সুযোগ গ্ৰহণ কৰে তেওঁলোকে সেইবোৰ লোকৰ ওচৰলৈ যায় তেওঁলোকে শিক্ষা দিয়াৰ কথা কয় তেওঁলোকে বিনামূলীয়া শিক্ষাৰ কথা কয় লগতে কিছু টকা দিয়ে আৰু টকা দিয়াৰ পিছত যিসকল দুখীয়া লোক থাকে তেওঁলোকে এই জালত পৰাৰ পিছত তেওঁলোকক ধৰ্মান্তৰকৰণ কৰে আৰু আটাইতকৈ ডাঙৰ কথা দক্ষিণ কামৰূপৰ যি ঔগুৰি অঞ্চল আছে তাত যিটো ধৰ্মান্তৰকৰণৰ খবৰ আহিছিল তাত দেখা পোৱা গৈছিল প্ৰথমতে তেওঁলোকে আকৰ্ষণ কৰাৰ চেষ্টা কৰা হৈছিল ধৰ্মান্তৰকৰণৰ বাবে বা খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা কৰা হৈছিল যিসকল লোক ধৰ্মান্তৰকৰণ হ'বলৈ মনা নাছিল বা যিসকলে খ্ৰীষ্টান ধৰ্ম ল'বলৈ বাধ্য কৰাৰ পিছত তেওঁলোকে লোৱা নাছিল তেওঁলোকক কিন্তু ভয় ভাবুকি প্ৰদান কৰা হৈছিল এয়া হৈছে ৰাজ্যত খ্ৰীষ্টান ধৰ্মৰ একাংশ চক্ৰৰ বা খ্ৰীষ্টান ধৰ্মৰ এটা চক্ৰৰ ধৰ্মান্তৰকৰণৰ জাল আৰু তাৰ পিছত সমগ্ৰ উজনি অসমত ইতিমধ্যে উজনি অসমত এটো বেছি হৈছে ইয়াৰ আগতে আমি পাইছিলোঁ যে প্ৰথমতে আমি পালো মৰাণৰ খবৰ পাইছিলোঁ মৰাণৰ পিছত তিনিচুকীয়াৰ পিছত এতিয়া যোৰহাট গতিকে ইয়াৰ আগতে বোকাখাততো দুইজন ছুইডেন নাগৰিকক ধৰিছিল যিসকল লোকে কিন্তু অসমত আহি তেওঁলোকে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰি আছিল আৰু একাংশ লোকক তেওঁলোকে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ জাল পেলাইছিল যিটোৱে এটা ভয়ংকৰ খবৰ অসমলৈ লৈ আনিছে আৰু যোৰহাটত এই কানাডাৰ নাগৰিকক ধৰা পৰাৰ পিছত এতিয়া পোহৰলৈ আহিছে যোৰহাটতো 3 বছৰ ধৰি তেওঁ আহিছিল 2021 চনতে কিন্তু তেওঁ অসমলৈ আহিছিল যোৰহাটলৈ আহিছিল আৰু 21 চনৰ পৰা তেওঁ টুৰিষ্ট ভিজালৈ আহি পেলাই তেওঁ 7 জানুৱাৰী তেখেতৰ যেনেদৰে তেওঁৰ টুৰিষ্ট ভিজা শেষ হয় যেতিয়া যোৰহাট আৰক্ষীয়ে তেওঁক ধৰে তেতিয়া ওলাই পৰে যে তেওঁ যোৰহাট চহৰৰ মিছন কম্পাউণ্ডত থাকি পেলাই কম্পাউণ্ডত থাকিয়েই গ্ৰেছ চাৰ্চ নামৰ এটা গীৰ্জা চলাই আছিল গতিকে সেই গীৰ্জাটোৰ ওচৰলৈ অহা বা গীৰ্জাটোৰ জৰিয়তে তেওঁ খ্ৰীষ্টান ধৰ্মৰ একাংশ লোকক অনুপ্ৰাণিত কৰিছিল বিশেষকৈ এই মাজুলী অঞ্চলত থকা একাংশ মিচিং লোকক তেওঁলোকে টাৰ্গেট কৰি আহিছে ইয়াৰ আগতো একাংশ চাহ জনগোষ্ঠীয় লোকক আকৰ্ষিত কৰি আহিছে আৰু একাংশ চাহ জনগোষ্ঠীয় লোক ইতিমধ্যে খ্ৰীষ্টান ধৰ্মলৈ কিন্তু ধৰ্মান্তৰিত হৈছে বিভিন্ন উজনি অসমৰ বিভিন্ন প্ৰান্তত আমি দেখিছোঁ গতিকে এইবোৰ দিনক দিনে বৃদ্ধি পাইছে আৰু এই ধৰ্মান্তৰকৰণত জড়িত যি তথ্য লাভ কৰিছে তেখেতক সোধা-পোছা কৰা হ'ল সোধা-পোছাৰ অন্তত এতিয়া এই কানাডাৰ যিজন নাগৰিক আছে ব্ৰেণ্ডন জুৱেল ডিভেল্ট তেখেতক ঘূৰাই পঠিওৱা হ'ব কানাডালৈ কিন্তু এই কথাই পুনৰবাৰ প্ৰমাণ কৰিছে যে খুপনি পুতি আছে উজনি অসমত একাংশ ধৰ্মান্তৰকৰণৰ প্ৰক্ৰিয়া চলোৱা এটা চক্ৰ যি চক্ৰটোৱে বলপূৰ্বকভাৱে সেই একাংশ লোকক টাৰ্গেট কৰে মই ইতিমধ্যে কৈছোঁ ৰোগীয়া যিসকল লোক ৰোগত বিভিন্ন মাৰাত্মক ৰোগত ভুগি আছে তেওঁলোকে কষ্ট পাই আছে তেওঁলোকক গৈ পেলাই তেওঁলোকে যীশুৰ বাণী শুনায় আৰু তেওঁলোকৰ নিজৰ ভাষাত শুনাই পেলাই তেওঁলোকে কয় যে আপোনালোকৰ ৰোগ নিৰাময় হ'ব আৰু যিসকলে যীশুৰ নাম লয় তেওঁলোকৰ ভাল হ'ব গতিকে এনেকুৱা ধৰণৰ কিছুমান মিথ্যাচাৰ অন্ধবিশ্বাস তেওঁলোকে বিয়পায় আৰু ইয়াৰ পূৰ্বে আমি দেখিছিলোঁ যে দক্ষিণ কামৰূপত যেতিয়া যোনটো অঞ্চলত ঔগুৰি বুলি কয় সেই অঞ্চলটোত যেতিয়া ধৰ্মান্তৰকৰণৰ প্ৰক্ৰিয়া চলি আছিল তেতিয়া মন্দিৰ বা নামঘৰত চাকি জ্বলোৱাৰ পৰিৱৰ্তে আপোনালোকে মম জ্বলাওক গীৰ্জালৈ আহক এনেকুৱা ধৰণৰ তেওঁলোকে বাণী প্ৰচাৰ কৰিছিল কিন্তু পিছত বহু পলমকৈ তথ্য পোহৰলৈ আহিছিল আৰু এই ঘটনা এতিয়া যোৰহাটৰ প্ৰথমতে তিনিচুকীয়া মৰাণ বোকাখাত যোৰহাট গতিকে গোটেই বিশেষকৈ উজনি অসমত
এই চক্ৰটো অধিক সক্ৰিয় হৈ আছে গতিকে সাৱধান হ'ব আৰু এতিয়া দেখা পোৱা যায় বজাৰত একাংশ লোকৰ হাতত কিতাপ লৈ পেলাই সৰু সৰু আকাৰত তেওঁলোকে বাইবেলখন অনুবাদ কৰি পেলাই সাধাৰণ ৰাইজৰ মাজত বিলাই আছে যিখনে একাংশ লোকৰ ওচৰলৈ গৈছে যি সেই জালত ভৰি দিছে ভৰি দিয়াৰ পিছত যোৰহাটত বা সমগ্ৰ উজনি অসমত এই ধৰ্মান্তকৰণৰ জালখন অধিক সক্ৰিয় হৈ পৰিছে শক্তিশালী হৈ পৰিছে আৰু চক চিন্তা কৰিবলগীয়া কথা কানাডাৰ পৰা আহিছে টুৰিষ্ট ভিজালৈ আহি যোৰহাটত 3 বছৰ থাকি তেওঁলোকে ধৰ্ম প্ৰচাৰ কৰি আছে আৰু একাংশ লোকক সেই ধৰ্মলৈ ধৰ্মান্তৰিত কৰি আছে বা তেওঁলোকে নিজৰ ধৰ্মলৈ আনিব বিচাৰি আছে কিন্তু আমাৰ যিসকল লোক আছে আমাৰ যি স্থানীয় লোকসকল আছে তেওঁলোকে আমি অসমীয়া জাতিটোৱে নিজৰ মাজত কাজিয়া লাগি এনেকুৱা ধৰণৰ খেলিমেলিত সোমাই আছো যাৰ কিন্তু সম্পূৰ্ণ ফল সুযোগ লৈছে এনেকুৱা বাহিৰৰ পৰা অহা চক্ৰটোৱে গতিকে পৰিস্থিতি অতি ভয়ংকৰ অসমীয়া জাতি সত্তালৈ এটা ভাবুকি আহিছে ধৰ্মান্তৰকৰণ আৰু ইতিমধ্যে সমগ্ৰ ভাৰততে ধৰ্মান্তৰকৰণটো এটা ডাঙৰ সমস্যা হিচাপে চিহ্নিত হৈছে আৰু বিশেষকৈ উজনি অসমত বিগত 5-6 বছৰৰ পৰা এই ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়াটো অধিক বেয়াকৈ চলিছে জাল পেলাইছে আৰু একাংশ লোকে খুপনিয়ে পুতিছে গতিকে স্থানীয় লোকসকল সজাগ হওক সেই অঞ্চলত যাতে বাহিৰৰ পৰা বিশেষকৈ বিদেশৰ পৰা এনেকুৱা ধৰণৰ ব্যক্তি আহিব নোৱাৰে বা এনেকুৱা ধৰণৰ খ্ৰীষ্টান ধৰ্মযাজকসকল আহি যাতে আপোনাৰ অঞ্চলত খুপনি পুতিব নোৱাৰে ধন্যবাদ